এইখন হৈছে LML ভেস্পা। এইখন 1986 পৰাই আছে। এইখন CC হৈছে 150 CC। তাৰপিছত আপোনাৰ এইখনৰ প্ৰব্লেম দি আছে। প্ৰব্লেম মানে মেগনেটিক কইলটোৰ অলপমান প্ৰব্লেম দি আছিল। তাৰপৰা আপোনাৰ আৰু কৰি কি বুলি কয় এইটো হৈছে মেগনেটিক কইল। মেগনেটিক কইলটো বহুত বিচাৰিলোঁ, বিচাৰি নাপালোঁ। তাৰপৰা গুৱাহাটীত তাত দিব লগা হ'ল। ইয়াতে চাম বুলি কৈ কিনে তাৰপিছত 1 মাহৰ পাছত ইয়াতে ৰিজাল্ট দিলে যে ঠিক আছে এইটো পাইছোঁ, আমি লৈ যোৱা তুমি এনেকৈ ক'লা। মই আনিবৰ কাৰণে ক'লোঁ, গৈ কিনে আনিলোঁ। এখন বহুত যতনকৈ ৰাখি আছোঁ আৰু যিহেতু ইয়াৰে পাৰ্টছ নাপায় আৰু যিমান হেৰি বন্ধ হৈছে। এইবিলাক বন্ধ হোৱাৰ পাছতো চেষ্টা কৰিছোঁ ৰাখি থবৰ কাৰণে। এই দাদাক মাতি দিলোঁ, দি কেনে ইহঁতেও হৈছে ৰঙিয়াৰে ভাল মিস্ত্ৰী, বহুত পুৰণা। এটা কাহানী আছে নহয়, যে হিৰে কৈ পেহচান सकते हैं কোহিনুৰ, এনেকুৱা এটা হেৰি আছে। কিন্তু দাদাজনে ক'লে ঠিক আছে মই চেষ্টা কৰিম, কিন্তু দিনত নোৱাৰোঁ আৰু ৰাতিহে পাৰিম। এইটো চেঞ্জ কৰিবৰ কাৰণে বহুত মেহনত কৰিছোঁ, বহুত বিচাৰি আনিব লগা হৈছে এইটো। দাদাজনেও ক'লে তুমি যি ৰাখি কেনে থৈ দিছোঁ এইখন গাড়ী। মই ক'লোঁ ঠিক আছে দাদা, ৰাখি কেনে থৈ দিছোঁ, ভাল লাগে যিহেতু এইখনৰ বহুত ডিমাণ্ড আছে গাড়ীখনৰো। যে এতিয়াও 1 কিকোতে ষ্টাৰ্ট হয়, যিহেতু এইটো বেটাৰী নাই, মেগনেটিক কইল, এইটো চব লাইন চাপ্লাই দিয়ে। এইটো হৈছে মোৰ ভাগিন, কৈ আছে কি এইবিলাক কি বস্তু। মই দেখাই আছোঁ আৰু তাকে এইবিলাক কি বস্তু। সুধিছিলে এইটো কি বস্তু, মই ক'লোঁ এইটো প্লাগ বুলি কয়, ইয়াৰে বহুত ডাঙৰ প্লাগ, এইটো ডাঙৰ থ্ৰেডৰ প্লাগ বুলি কয়। মই ক'লে ঠিক আছে। এই মেগনেটিক কইলটো লগোৱাৰ পাছত এইটো চালে কি কাৰেণ্টটো হেৰি কৰিব পাৰিম নে নাই। তাৰপিছত ফিটিং কৰি কেনে দাদাই হেৰি কৰিলে। ফিটিং কৰা হোৱাৰ পাছতে তাৰপিছত দাদাই ক'লে কি ঠিক আছে, এইটো পাহৰি গৈছিলোঁ লগাবৰ কাৰণে, এইটো লগাই দিওঁ। সৰু সুৰা বস্তুটো বহুত জটিলকৈ জটিল হৈ যায় লগাবৰ কাৰণে। মই টৰ্চটো ধৰি কেনে দিলোঁ দাদাক। দাদাই ক'লে ঠিক আছে, এইটো হেৰি কৰাৰ কাৰণে এইটো ৰাউণ্ড ঘূৰাই কেনে চালে যে কাৰেণ্ট চাপ্লাই কৰিব নে নকৰে। তাৰপিছত যেতিয়া ৰিঙে আৱাজ ওলাল, তাৰপিছত ক'লে কি ঠিক আছে এইটো একদম এডজাষ্ট অ'কে বুলি কৈ দিলা। তাৰপিছত টাইট দি দিলে দাদাই, দি কেনে লাইনটো চাই আছে চেক কৰি কেনে একবাৰ, যে কোনটো লাইন ক'ত চাপ্লাই দিব। তাৰপৰা চাইডে উঠি কেনে দাদাই কৈ আছিল তুমি বহুত যতনকৈ ৰাখিছা এইখিনি। মই তাৰ কাৰণে বহুত বুলি কৈ আছে, ইমান কষ্ট কৰি ৰাখিছা। কষ্টকৈ ৰাখিছোঁ, কিন্তু বস্তু পাৰ্ট বেয়া হ'লে যে নাপায়, এইটোৱে আৰু বহুত মুস্কিল। দাদাই কৈ কিবা কানি সুধি হৈছিল, কৈও আছিলোঁ। দাদাই ক'লে প্লাগটো চেঞ্জ কৰিব লগা হৈছে, তুমি প্লাগটো চেঞ্জ কৰি কেনে ল'বা। কাৰেণ্টটো পাইছোঁ যিটো ৰিলে আছে, ৰিলেটো চেক কৰিবৰ কাৰণে দাদাই এবাৰ ক'লে কি ৰিলেটো চেক কৰি লওঁ, তাৰপিছত কমপ্লিট কৰি চেক কৰি কেনে লৈ লওঁ। তাৰপিছত চেক কৰি কেনে দাদাই ক'লে কি ঠিক আছে, লাইন চাপ্লাই ঠিকেই আছে। ৰিলেটো খুলিবৰ কাৰণে দাদাই টায়াৰটো আগে, এইটো এক্সপায়াৰ টায়াৰ বুলি কয়। এই ডাঙৰ গাড়ীত যেনেকৈ এক্সপায়াৰ টায়াৰ থাকে, এনেকৈ এই আগৰ পুৰাণ গাড়ীতে অকল স্কুটাৰতহে আছিল এইবিলাক এক্সপায়াৰ টায়াৰ। এনেকৈ থকাটো ভালো বেয়াও, যিহেতু বহুত জাগা খায়, সেইকাৰণে এইবিলাক ৰখাটো ভালো আৰু। ক'ত পামচাৰ হ'লেও এক্সপায়াৰ টায়াৰ হিচাপে এইটো লগাই কেনে যাই থাকিব পাৰি। তাৰপিছত দাদাই ক'লে কি ৰিলেটো ঠিক আছে, এইটো পুৰাণটো খুলি দিয়া, নতুন এটা লগাই দিয়া। মই আনিছোঁ যিহেতু নতুনটো, সেইটো নতুনটো লগাই দিম বুলি ক'লা। তাৰপিছত দাদাই চাইডে উঠি কেনে কৈ আছে কি ৱাৰিংগিলা ঠিকেই আছে চব, এই তোমাৰ ছেকেণ্ড ৰিলেটো চেঞ্জ কৰিবৰ কাৰণে হৈছে আৰু এনেকৈ ক'লা। যিহেতু বহুত বছৰ মই ক'লোঁ ঠিক আছে, এইটো মই কৈ দিওঁ ঠিকেই আছে। দাদাই ক'লে ঠিকেই আছে, ফিট কৰি কেনে দিব। ঠিক আছে দাদা, এতিয়া আপোনাকো হেৰি কৰি দিওঁ, সোনকালে কৰি দিওঁ, আপোনাৰো ৰাতি হৈ যাব। দাদাই ক'লে ঠিক আছে, মই সোনকালে কৰি দিছোঁ। তেল চেল চাই কেনে দাদাই আৰু হেৰি কৰি কেনে লৈ ল'লা, ফিট কৰি কেনে দিলা। এতিয়া যিহেতু এইবিলাক কভাৰ, কিন্তু গাড়ীখনৰ বাকী যি নহওক চ' এটা আছে গাড়ী, ইয়াৰে ডিমাণ্ডটো বেছি, বহুত ডিমাণ্ড বহুত। মোৰ ভাগিনেও একদম পূৰা জোচত কাম কৰি আছে, যে দাদাই একদম পূৰা নিজৰ গাড়ীৰ হিচাপে যেনে একদম চাফ চিকুণকৈ ৰাখি আছে।
এফালে চাওক হাই দি এটা হাই দি বাই দি ইয়াতে ইয়াতে